নমস্কাৰ হোম পৰীক্ষাৰ্থী আকত নতুন বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম আগন্তুক হ'ব লগা আৰআৰবি এনটিপিসি লগতে আসাম পুলিচৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন এই গোটেইখিনি প্ৰশ্ন আমি অনলাইনৰ হিচাপে আলোচনা কৰিম এই ভিডিঅ'টোত প্ৰায় আমি 70টা মান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম প্ৰথম প্ৰশ্ন উদিছে বেংগল গেজেট 1780 চনত পাবলিশ হোৱা সেইখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে জেমছ আগষ্টম হিক্কি জেমছ আগষ্টম হিক্কিয়ে 1780 চনত কলকাতাৰ পৰা বেংগল গেজেট পাবলিশ কৰিছিল নেক্সট কোৱেশ্চন সমাচাৰ দৰ্পণ 1818 কলকাতাৰ পৰা প্ৰতিষ্ঠাপক কোন সমাচাৰ দৰ্পণ এখন ইম্পৰ্টেন্ট নিউজ পেপাৰ হয় সেইখনৰ প্ৰতিষ্ঠাপক হৈছে জেসি মাৰ্চেন্ট আৰু পাবলিশ হৈছিল 1818 চনত কৰপৰা বুলি খুদিলে কলকাতাৰ পৰা মনত ৰাখিব নেক্সট হিন্দু দেশপ্ৰেমিকৰ প্ৰতিষ্ঠাপক কোন উত্তৰ হৈছে গিৰীশ চন্দ্ৰ ঘোষ শুদ্ধ উত্তৰ হৈছে গিৰীশ চন্দ্ৰ ঘোষ আৰু গিৰীশ চন্দ্ৰ ঘোষে হিন্দু দেশপ্ৰেমিক নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল 1853 চনত কলকাতাৰ পৰা তাৰে পিছৰ প্ৰশ্ন সোমপ্ৰকাশ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন উত্তৰ হৈছে দ্বাৰকানাথ বিদ্যাভূষণে 1869 চনত কলকাতাৰ পৰা সোমপ্ৰকাশ নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল তাৰে পিছৰ নিউজ পেপাৰ হৈছে ইণ্ডিয়ান মিৰৰ নামৰ নিউজ পেপাৰখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে দেবেন্দ্ৰনাথ ঠাকুৰে 1881 চনত কলকাতাৰ পৰা ইণ্ডিয়ান মিৰৰ নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল অমৃত বজাৰ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে অমৃত বজাৰ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক হৈছে মতিলাল নেহেৰু আৰু শিশিৰ ঘোষ তেওঁলোকে 1868 চনত কলকাতাৰ পৰা অমৃত বজাৰ নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট দা হিন্দু নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন উত্তৰ হৈছে বীৰ ৰাঘৱাচাৰীয়ে 1878 চনত মাদ্ৰাছৰ পৰা দা হিন্দু নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট কেছৰী নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন সকলোৱে জানে বাল গংগাধৰ তিলকে 1881 চনত বম্বেৰ পৰা কেছৰী নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট ইণ্ডিয়ান নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে দাদাভাই নৰোজীয়ে ইণ্ডিয়ান নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল 1890 চনত বম্বেৰ পৰা আৰু পিছৰ কোৱেশ্চন দা ইণ্ডিয়ান ৰিভিউ নামৰ বাতৰি কাকতখন কোনে পাবলিশ কৰিছিল শুদ্ধ উত্তৰ হৈছে ইউ নেটেছনে 1900 চনত মাদ্ৰাছৰ পৰা দা ইণ্ডিয়ান ৰিভিউ নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট কোৱেশ্চন ভাৰতীয় মতামতৰ প্ৰতিষ্ঠাপক কোন ভাৰতীয় মতামত নামৰ বাতৰি কাকতখন কোনে পাবলিশ কৰিছিল শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী আৰু পাবলিশ কৰিছিল 1903 চনত দক্ষিণ আফ্ৰিকাৰ পৰা নেক্সট কোৱেশ্চন যুগান্তৰ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে ভূপেন্দ্ৰনাথ দত্তই 1906 চনত কলকাতাৰ পৰা যুগান্তৰ নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট কোৱেশ্চন বংগদৰ্শন নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে 1873 চনত কলকাতাৰ পৰা বংগদৰ্শন নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট দা লিডাৰ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে মদন মোহন মালৱীয়া তেওঁ 1918 চনত আলাহাবাদৰ পৰা এই বাতৰি কাকতখন পাবলিশ কৰিছিল নেক্সট স্বাধীন মিত্ৰ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ এছ আয়াৰে 1882 চনত মাদ্ৰাছৰ পৰা স্বাধীন মিত্ৰম নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল তাৰে পিছৰ কোৱেশ্চন ইণ্ডিয়ান সাৰ্ভিস নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে গোপাল কৃষ্ণ গোখলা তেওঁ পাবলিশ কৰিছিল 1918 চনত এলাহাবাদৰ পৰা নেক্সট স্বাধীনতাৰ প্ৰতিষ্ঠাপক কোন স্বাধীনতাৰ নামৰ বাতৰি কাকতখন কোনে পাবলিশ কৰিছিল শুদ্ধ উত্তৰ হৈছে মতিলাল নেহেৰুৱে 1919 চনত এলাহাবাদৰ পৰা স্বাধীনতা নামৰ বাতৰি কাকতখন পাবলিশ কৰিছিল তাৰে পিছৰ কোৱেশ্চন নৱজীৱন নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ সকলোৱে জানে মহাত্মা গান্ধীয়ে
নৱজীৱন নামৰ বাতৰি কাকতখন পাব্লিছ কৰিছিল 1919 চনত আহমেদাবাদৰ পৰা তাৰে পিছৰ কোৱেশ্চন ইয়ং ইণ্ডিয়া নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী তেওঁ 1919 চনত আহমেদাবাদৰ পৰা ইয়ং ইণ্ডিয়া নামৰ বাতৰি কাকতখন পাব্লিছ কৰিছিল নেক্সট হিন্দুস্তান টাইমছ নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন শুদ্ধ উত্তৰ এম পানিকৰে 1924 চনত হিন্দুস্তান টাইমছ নামৰ বাতৰি কাকতখন পাব্লিছ কৰিছিল বোম্বেৰ পৰা তাৰে পিছৰ কোৱেশ্চন হৰিজন নামৰ বাতৰি কাকতখনৰ প্ৰতিষ্ঠাপক কোন সকলোৱে জানে হৰিজন নামৰ বাতৰি কাকতখন পাব্লিছ কৰিছিল মহাত্মা গান্ধীয়ে 1933 চনত পুনেৰ পৰা নেক্সট ভাৰতৰ এতিয়াৰ পৰা আমি আলোচনা কৰিম ভাৰতৰ লগতে বিশ্বৰ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিষয়ে প্ৰথম প্ৰশ্ন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন সকলোৱে জানে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে শ্ৰীমতী প্ৰতিভা পাটিল হৈছে ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰীৰ নাম সুধিলে কোন হ'ব ইন্দিৰা গান্ধী মনত ৰাখিব তাৰে পিছৰ কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰ মীৰা কুমাৰ ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত হোৱা প্ৰথম মহিলা কোন উত্তৰ কিৰণ বেদী ভাৰতৰ প্ৰথম কমিউনিষ্ট লোকসভাৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰ সোমনাথ চেটাৰ্জী ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল শুদ্ধ উত্তৰ সুকুমাৰ সেন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল উত্তৰ হৈছে চৰ্দাৰ বলদেৱ সিং ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল উত্তৰ আৰ কে সন্মুখম ছেত্ৰী ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষামন্ত্ৰী কোন উত্তৰ হৈছে মৌলানা আব্দুল কালাম আজাদ তাৰে পিছৰ কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল উত্তৰ হৈছে বিজয়লক্ষ্মী পণ্ডিত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰেলৱে হক বা এসএসসি হক প্ৰায় বিলাক কোৱেশ্চন পৰীক্ষাতে এই কোৱেশ্চনটো দেখা গৈছে তো ইম্পৰ্টেন্ট মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত হৈছে বিজয়লক্ষ্মী পণ্ডিত নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম পাৰমাণৱিক ৰিয়েক্টৰটোৰ নাম কি আছিল উত্তৰ হৈছে অপ্সৰা ভাৰতৰ প্ৰথম মহিলা পাইলট কোন উত্তৰ প্ৰেম মাথুৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰীৰ নাম কি উত্তৰ হৈছে এনি বেচেন হৈছে ভাৰতৰ প্ৰথম গৰাকী কংগ্ৰেছৰ সভানেত্ৰী মনত ৰাখিব আৰু ভাৰতীয় মূলৰ প্ৰথম গৰাকী মহিলা সভানেত্ৰী কংগ্ৰেছৰ মহিলা সভানেত্ৰী কোন দিলে সৰোজিনী নাইডু মনত ৰাখিব ইম্পৰ্টেন্ট হয় ভাৰতীয় মূলৰ হৈছে সৰোজিনী নাইডু আৰু প্ৰথম মহিলা সভানেত্ৰী হৈছে এনি বেচেন নেক্সট কোৱেশ্চন প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল গৰাকীৰ নাম কি উত্তৰ হৈছে সৰোজিনী নাইডু তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আছিল মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন তাৰে পিছৰ প্ৰশ্ন কোনে কৈছিল এশ নিগনিৰ শাসনতকৈ এটা সিংহৰ শাসনেই ভাল উত্তৰ হৈছে ভলন্টিয়াৰ মনত ৰাখিব আইনৰ আত্মা কোনে ৰচনা কৰিছিল উত্তৰ মন্টেস্কিউৱে আইনৰ আত্মা নামৰ গ্ৰন্থখন ৰচনা কৰিছিল ওজন আৰু জোখৰ দশমিক ব্যৱস্থা ক'ত প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ ফ্ৰান্সত সাংস্কৃতিক জাতীয়তাবাদৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰ হাৰ্ডাৰক সাংস্কৃতিক জাতীয়তাবাদৰ পিতৃ বুলি কোৱা হয় নেপোলিয়ন কেতিয়া ফ্ৰান্সৰ ৰজা হৈছিল উত্তৰ 1804 চনত নেপোলিয়নে ফ্ৰান্সৰ ৰজা হৈছিল তাৰে পিছৰ প্ৰশ্ন নেপোলিয়নৰ পিতৃৰ নাম কি আছিল উত্তৰ হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন নেপোলিয়নৰ পিতৃৰ নাম আছিল কাৰ্লো বনপাৰ্ট আধুনিক ফ্ৰান্সৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰ হৈছে চাৰ্লছ ডি গোলক আধুনিক ফ্ৰান্সৰ পিতৃ বুলি কোৱা হয় ইংলেণ্ডক কোনে বেনিয়ানৰ দেশ বুলি কৈছিল উত্তৰ হৈছে নেপোলিয়নে ইংলেণ্ডক বেনিয়ানৰ দেশ বুলি কৈছিল মানুহৰ অধিকাৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন উত্তৰ হৈছে থমাছ পেইনে মানুহৰ অধিকাৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল মা নামৰ কিতাপখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হৈছে মা নামৰ কিতাপখন ৰচনা কৰিছিল মেক্সিকো গকিয়ে মা নামৰ কিতাপখন ৰচনা কৰিছিল তাৰে পিছৰ প্ৰশ্ন গোলাপৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ হৈছে গোলাপৰ যুদ্ধ সংঘটিত হৈছিল 1805 খ্ৰীষ্টাব্দৰ 21 অক্টোবৰ তাৰিখে মেগনা কাৰ্টা কেতিয়া ঘোষণা কৰা হৈছিল
মেগনা কাৰ্টা কেতিয়া ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰ হৈছে 1215 খ্ৰীষ্টাব্দত মেগনা কাৰ্টা ঘোষণা কৰা হৈছিল ফ্ৰান্সত কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় দিৱস ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱস কোন তাৰিখে পালন কৰা হয় শুদ্ধ উত্তৰ হৈছে 14 জুলাই তাৰিখে ফ্ৰান্সত ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয় কোনটো অপৰাধৰ বাবে ষোড়শ লুইক ফাঁচি দিয়া হৈছিল উত্তৰ হৈছে দেশদ্ৰোহৰ অপৰাধত ষোড়শ লুইক ফাঁচি দিয়া হৈছিল ষ্টেট জেনেৰেলৰ অধিৱেশন কেতিয়াৰ পৰা আৰম্ভ হৈছিল শুদ্ধ উত্তৰ হৈছে ষ্টেট জেনেৰেলৰ অধিৱেশন আৰম্ভ হৈছিল 1789 চনৰ 5 মেৰ পৰা নেক্সট কোৱেশ্চন বেংক অফ ফ্ৰান্স কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰ হৈছে বেংক অফ ফ্ৰান্স নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল নেপোলিয়নে তাৰে পিছৰ কোৱেশ্চন নেপোলিয়নৰ পতনৰ মুখ্য কাৰণ কি আছিল উত্তৰ হৈছে ৰাছিয়া আক্ৰমণ কৰাই হৈছে নেপোলিয়নৰ পতনৰ মুখ্য কাৰণ লিটল কৰ্পোৰেল বুলি কাক কোৱা হয় শুদ্ধ উত্তৰ হৈছে লিটল কৰ্পোৰেল বুলি নেপোলিয়নক কোৱা হয় জাৰ্মানীৰ আটাইতকৈ শক্তিশালী ৰাজ্য কোনখন শুদ্ধ উত্তৰ হৈছে জাৰ্মানীৰ আটাইতকৈ শক্তিশালী ৰাজ্য আছিল লুচিয়া তাৰে পিছৰ কোৱেশ্চনত সুধিছে বিছমাৰ্কে কোনখন দেশক আটাইতকৈ বেছি ভয় কৰিছিল শুদ্ধ উত্তৰ হৈছে বিছমাৰ্কে আটাইতকৈ বেছি ভয় কৰা দেশখনৰ নাম হৈছে ফ্ৰান্স নেক্সট কোৱেশ্চন বিছমাৰ্কক কোনে জাগলাৰ বুলি কৈছিল উত্তৰ হৈছে বিছমাৰ্কক উইলিয়াম প্ৰথমে জাগলাৰ বুলি কৈছিল হিটলাৰৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল শুদ্ধ উত্তৰ হৈছে হিটলাৰৰ জন্ম হৈছিল 1889 চনৰ 20 এপ্ৰিল তাৰিখে ব্ৰাউনআউটত তাৰে পিছৰ কোৱেশ্চন নেশনেল সোশ্যালিষ্ট জাৰ্মান ওয়াৰ্কাৰ্ছ পাৰ্টি কেতিয়া আৰু কোনে গঠন কৰিছিল শুদ্ধ উত্তৰ হৈছে নেশনেল সোশ্যালিষ্ট জাৰ্মান ওয়াৰ্কাৰ্ছ পাৰ্টি গঠন কৰা হৈছিল 1920 খ্ৰীষ্টাব্দত আৰু গঠন কৰিছিল হিটলাৰে নেক্সট কোৱেশ্চন নেশনেল সোশ্যালিষ্ট জাৰ্মান ওয়াৰ্কাৰ্ছ পাৰ্টিক আন কি নামেৰে জনা গৈছিল শুদ্ধ উত্তৰ হৈছে নেশনেল সোশ্যালিষ্ট জাৰ্মান ওয়াৰ্কাৰ্ছ পাৰ্টিক চমুকৈ নাজি পাৰ্টি বুলিও জনা গৈছিল তাৰে পিছৰ কোৱেশ্চন হিটলাৰৰ আত্মজীৱনীখনৰ নাম কি একদম ইম্পৰ্টেন্ট কোৱেশ্চন হয় হিটলাৰৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ সংগ্ৰাম কোৱেশ্চন জাৰ্মান নিৰাপত্তা পৰিষদ কেতিয়া গঠন কৰা হৈছিল শুদ্ধ উত্তৰ হৈছে জাৰ্মান নিৰাপত্তা পৰিষদ গঠন কৰা হৈছিল 4 এপ্ৰিল 1933 খ্ৰীষ্টাব্দত কোনে দিছিল এই শ্লোগান এক জাতি এক নেতা শুদ্ধ উত্তৰ হৈছে এক জাতি এক নেতা নামৰ শ্লোগানটো হিটলাৰে দিছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোনটো জাতি হিটলাৰৰ সম্প্ৰসাৰণবাদী নীতিৰ প্ৰথম বলি হৈছিল শুদ্ধ উত্তৰ অষ্ট্ৰীয়া জাতি তাৰে পিছৰ প্ৰশ্ন সুধিছে হিটলাৰে কেতিয়া আত্মহত্যা কৰিছিল কোন তাৰিখে শুদ্ধ উত্তৰ হৈছে হিটলাৰে আত্মহত্যা কৰিছিল 1945 চনৰ 30 এপ্ৰিল তাৰিখে হিটলাৰে আত্মহত্যা কৰিছিল জাৰ্মানীত অৰ্থনৈতিক জাতীয়তাবাদৰ পিতৃ বুলি কাক গণ্য কৰা হয় শুদ্ধ উত্তৰ জাৰ্মানীত অৰ্থনৈতিক জাতীয়তাবাদৰ পিতৃ বুলি ফ্ৰেডৰিক লিষ্টলক গণ্য কৰা হয় তাৰে পিছৰ প্ৰশ্ন লগতে আজিৰ ভিডিওটো শেষৰটো কোৱেশ্চন 7 সপ্তাহৰ যুদ্ধ বা অষ্ট্ৰিয়া পাৰ্চী যুদ্ধ কেতিয়া হৈছিল শুদ্ধ উত্তৰ হৈছে 7 সপ্তাহৰ যুদ্ধ বা অষ্ট্ৰিয়া পাৰ্চী যুদ্ধ সংঘটিত হৈছিল 1864 চনত তো আজিৰ ভিডিওটো ইমানখিনি আছিল ধন্যবাদ